কিছু মুহূৰ্তৰ পিছতে যেহেতু প্ৰধানমন্ত্ৰী আহি উপস্থিত হ'বহি যোৰহাটৰ এই য'ত তেওঁ জনসভাত সম্বোধন কৰিব প্ৰায় 2 লক্ষ অধিক মানুহক আৰু এই মুহূৰ্তত আমি দেখিছোঁ যে সকলো ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়ক ইয়াত আহি তেখেতলোক ব্যস্ত হৈ পৰিছে আৰু পীযুষ হাজৰিকা ডাঙৰীয়া যেহেতু আছে মই তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ সেই লাচিতক আমি কিছু হ'লেও আজি সন্মান দিবলৈকে চেষ্টা কৰিছোঁ গতিকে মোৰ কাৰণে মই কৈছোঁ সাধাৰণ ব্যক্তি হিচাপে কওঁ আমাৰ কাৰণে অত্যন্ত ভাল দিন আমাৰ কাৰণে উল্লেখযোগ্য দিন আৰু আজিৰ এই সভাস্থলীতে কেইবা হাজাৰ কোটি টকীয়াৰ প্ৰকল্পৰ আৰম্ভণি হ'ব বা শুভাৰম্ভণি হ'ব সেইখিনি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিব গতিকে সঁচাকৈ আমাৰ কাৰণে অত্যন্ত ভাল দিন আমাৰ কাৰণে উল্লেখযোগ্য দিন আৰু তেখেতে যেহেতু মত বিনিময় কৰাৰ কথা কৈছিল একাংশ হিতাধিকাৰী আজি পাব্লিক মই মুখ্যমন্ত্ৰী ডাঙৰীয়া ফোন কৰিছে এই মুহূৰ্তত তেখেতলোক ব্যস্ত হৈ পৰিছে আৰু ইতিমধ্যে জনাইছে যে সকলোখিনি যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো গোটেই পৰিৱেশ বা গোটেই পৰিৱেশখিনি যিহেতু তদাৰক কৰি ৰাখিছে আৰু মন্ত্ৰী বিমল বৰা আমি দেখিছোঁ এই মুহূৰ্তত গতিকে তেখেতৰ ওচৰলৈ আহিব বিচাৰিছোঁ মন্ত্ৰীগৰাকী যিহেতু ইয়াতে আছে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিছু মুহূৰ্তৰ পিছত প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি সকলোৱে অধিক উৎসুকতাৰে বাট চাইছে গতিকে কেনেধৰণৰ প্ৰস্তুতি আৰু আজি বিশেষকৈ ৰাইজে প্ৰধানমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীৰ ভাষণৰ পৰা কি আশা কৰিব পাৰে যোৱা প্ৰায় 9.5 বছৰতকৈ অধিক সময় সমগ্ৰ দেশবাসীক উজ্জীৱিত কৰি ৰাখিলে এজন ৰাষ্ট্ৰনেতা সেইজনে হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিগৰাকী ৰাষ্ট্ৰনেতাই ভাৰতৰ আজিৰ অৱস্থানৰ পৰা বিশ্ববাসীৰ আগত ভাৰতীয় সকলোকে স্বাভিমানী কৰি তুলিবৰ কাৰণে সক্ষম হ'ল ভাৰতৰ গৌৰৱ গাথাক তেখেতে বিশ্ব দৰবাৰত তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছিলে ঐতিহ্যপূৰ্ণ আমাৰ হাজাৰ বছৰীয়া সংস্কৃতিৰে আমি যে জাতিষ্কাৰ বৰ্ণাঢ্য এই কথা সমগ্ৰ বিশ্ব প্ৰতীয়মান হ'ল ভাৰতৰ সকলো ক্ষেত্ৰ সংস্কৃতিয়ে হওক আধ্যাত্মিকতাই হওক বৰ্ণাঢ্য সাংস্কৃতিক ক্ষেত্ৰসমূহৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰ এনে ক্ষেত্ৰ নাই যি ক্ষেত্ৰক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে চেষ্টা ত্ৰুটি কৰা নাছিল অন্যহাতে দেশৰ প্ৰত্যেকজন জনসাধাৰণক যাতে গণতান্ত্ৰিক এখন চৰকাৰৰ বিধি ব্যৱস্থাই স্পৰ্শ কৰিব পাৰে সকলোৰে হৃদয়ৰ অনুভৱ উপলব্ধি কৰিব পৰাকৈ তেখেতে কাম কৰিছিল যাৰ বাবে আজি সমগ্ৰ দেশবাসী নিজেই একোগৰাকী স্বাভিমানী ভাৰতীয় হিচাপে গৰ্ব অনুভৱ কৰিছে একেবাৰে গৰ্ভাৱস্থাত থকা ভ্ৰূণটোৰ লালন পালনৰ পৰা বৃদ্ধালৈকে যুৱক যুৱতীৰ পৰা মাতৃ অভিভাৱকলৈকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা স্পেচলৈকে এনে কোনো বিষয় নাছিলে যিটো বিষয় যোৱা 9.5 বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পৰ্শ কৰা নাছিল আৰু সেইকাৰণে আজি সমগ্ৰ দেশবাসীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰত্যয় আৰু সাহসেৰে আগুৱাই যাবৰ কাৰণে এক বাতাবৰণ পাবৰ কাৰণে সক্ষম হৈছে যি কথা তেখেতে স্বচ্ছ ভাৰতৰ জৰিয়তে দেশবাসীক অৱগত কৰিছিল ফিট ইণ্ডিয়া মুভমেণ্টৰ জৰিয়তে অৱগত কৰিছিল ইণ্টাৰনেশ্যনেল যোগা ডেৰ জৰিয়তে সমগ্ৰ বিশ্ববাসীক মানৱ জাতিক জীৱনৰ সুখ পাবৰ কাৰণে সূত্ৰ উদ্ভাৱন কৰিছিল নতুন প্ৰজন্মক আগুৱাই লৈ যাবৰ কাৰণে ষ্টাৰ্টআপে যে জীৱনটো সলাই পেলাব পাৰে তেনেধৰণৰ এটা ধাৰণা দিবৰ কাৰণে সক্ষম হ'ল খেলো ইণ্ডিয়াৰ জৰিয়তে প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ মনত প্ৰতিযোগিতামূলক এক মনোভাৱ সৃষ্টি কৰিবৰ কাৰণে তেখেতে প্ৰয়াস কৰিলে যাৰ ফলত আজি তাৰ উদাহৰণ আজি আমাৰ অসমত আমি দেখিবলৈ পাইছোঁ হিমা দাসৰ জৰিয়তে লাভলীনাৰ জৰিয়তে নয়নমণি দাসৰ জৰিয়তে ঠিক তেনেধৰণে মেক ইন ইণ্ডিয়াৰ জৰিয়তে আজি বিশ্বই অতি আগ্ৰহেৰে বিভিন্ন বৈজ্ঞানিক উদ্ভাৱনৰ কাৰণে ৰৈ থকা সময়ত ভাৰত আজি প্ৰথম স্থানত ঠিক তেনেধৰণে স্কিল ইণ্ডিয়াৰ জৰিয়তে আজি সকলোৰে দক্ষতা আজি প্ৰতিস্ফুট হৈছে ডিজিটেল ইণ্ডিয়াৰ মাধ্যমেৰে আজি বিশেষভাৱে সমগ্ৰ দেশৰ জনসাধাৰণ আজি লাভান্বিত হৈছে বিশেষভাৱে অসমৰ চাহ জনজাতিসকল যিসকল চাহ শ্ৰমিক ৰাইজে বিগত দিনবিলাকত তেওঁলোকে জীৱনৰ আৰ্জিত ধনসমূহ দালালৰ ওচৰত বিক্ৰী কৰিব লগা হৈছিল নাম কটা যিখন চেক PF গ্ৰেচুইটি কিন্তু আজি তেওঁলোকে এটা বেংক একাউণ্ট থকাৰ কাৰণে আজি সন্মান সহকাৰে স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ সৃষ্টি হৈছে গতিকে মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া খেলো ইণ্ডিয়া ফিট ইণ্ডিয়া স্বচ্ছ ভাৰত মিছন ইণ্টাৰনেশ্যনেল যোগা ডে সবকা সাথ সবকা বিকাশ দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয় এই ইমান ধৰণৰ ধাৰণা তেখেতে আজি দিবৰ কাৰণে সক্ষম হ'ল যাৰ ফলত আজি তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আজি হাজাৰ হাজাৰ লোক লক্ষাধিক লোক আজি এই মেলেং মেটেলিত আজি তেখেতক অভিনন্দন জনাবৰ কাৰণে ৰাইজ আহিছে অন্যহাতে আমাৰ অসমৰ গৌৰৱ গাথাৰ প্ৰতীক বীৰ লাচিতক আমি বিশ্ববাসীৰ আগত পৰিচয় কৰাই দিয়াৰো এক সুযোগ সুবৰ্ণ সুযোগ
যি সুযোগ সৃষ্টি কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিল্লীত 400 বছৰীয়া লাচিতৰ জন্ম জয়ন্তী উদযাপন কৰি বিশ্ববাসীৰ আগত অসমৰ স্বাভিমানৰ প্ৰতীক লাচিতক আজি উপস্থাপন কৰিলে আৰু সেই লাচিতক আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ পূৰ্ণায়ব এক প্ৰতিমূৰ্তি উন্মোচনেৰে সমগ্ৰ বিশ্ববাসীৰ আগলৈ লৈ যাব। গতিকে মোদী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ কোনো ভাষা নাই, সাধুবাদ জনাবলৈ কোনো ভাষা নাই। কেৱল মাত্ৰ মানুহৰ আলিংগন, মানুহৰ উষ্ম অভিনন্দন, মানুহৰ উচ্ছ্বাসপূৰ্ণ বাতাবৰণ মই ভাবোঁ মোদী ডাঙৰীয়াৰ আয়ুস বৃদ্ধি হ'ব। তেখেতে ভৱিষ্যতৰ জীৱনত তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনেৰে সমগ্ৰ দেশবাসীক আৰু স্বাভিমানী কৰি তুলিবৰ কাৰণে সক্ষম হ'ব। হোলোঙাপাৰৰ যি সাংস্কৃতিক প্ৰকল্প, সেই সাংস্কৃতিক প্ৰকল্প কিন্তু উজনি অসমৰ বিশেষকৈ পৰ্যটন ক্ষেত্ৰখনৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত কৰিব পাৰি। অসমৰ যি ঐতিহ্যপূৰ্ণ বৰ্ণাঢ্য কৃষ্টি সংস্কৃতিৰে ঠাহ খাই থকা মেটমৰা ভঁৰাল আছে, তাত আমাৰ বহু মহান মনীষীৰ অৱদান জড়িত হৈ আছে। শংকৰ গুৰুজনা, মাধৱ গুৰুজনা, স্বৰ্গদেউ চাওলুং চুকাফা, বীৰ নৰনাৰায়ণ চিলাৰায়ৰ পৰা আৰম্ভ কৰি সকলো খ্যাত অখ্যাত বীৰ, আৰু তাৰ ভিতৰতে অন্যতম এগৰাকী সাউথ ইষ্ট এছিয়াৰ এগৰাকী শক্তিশালী বীৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰা লাচিত বৰফুকন আমাৰ সকলোৰে গৌৰৱৰ গাথা। কাৰণ মোগলক যদি 17 বাৰ পৰাস্ত নকৰা সেই ইতিহাস নৰচিলেহেঁতেন, অথবা লাচিত বৰফুকনে নৰিয়া দেহাৰে মোগলক শৰাইঘাটৰ ৰণত যদি পৰাস্ত নকৰিলেহেঁতেন, আজি আমাৰ অস্তিত্ব বিপন্ন হোৱা যিসমূহ জনসমষ্টি আছে, সেই জনসমষ্টিৰ প্ৰভাৱত আজি সাউথ ইষ্ট এছিয়াৰ জনবিন্যাস সলনি হৈ গ'লহেঁতেন, সাউথ ইষ্ট এছিয়াৰ ঐতিহ্য সলনি হৈ গ'লহেঁতেন। গতিকে মই ভাবোঁ এই লাচিত বৰফুকন কেৱল মাত্ৰ অসমৰ বীৰ নহয়, ভাৰতৰ বীৰ নহয়, সমগ্ৰ সাউথ ইষ্ট এছিয়াৰ সকলো দেশৰ কাৰণে এটা সাহস আৰু প্ৰত্যয়ৰ প্ৰতীক। ধন্যবাদ জনাইছোঁ। আৰু কেইবাজনো মন্ত্ৰী বা জনপ্ৰতিনিধি ইয়াত আহি উপস্থিত হৈছে। সেই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক আমি দেখিছোঁ, তেখেতৰ ওচৰলৈ অকণমান যাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে আজি অপেক্ষা কৰি আছে প্ৰধানমন্ত্ৰীগৰাকীলৈ। মই তেখেতৰ ওচৰলৈ আহিম। আৰু কিবা ক'ব বিচাৰিব নেকি? সদায় প্ৰশান্ত ফুকন বুলি ক'লে ব্যতিক্ৰম। নহয়, চাওক, মইতো আজি কৈছোঁ যে যোৱাকালি শিৱৰাত্ৰি আছিলে। এই শিৱৰাত্ৰিৰ পাছত আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি আহিছে। যোৱাকালি তেখেতে শিৱৰাত্ৰিৰ হয়তো পূজাও কৰিছে। এই গোটেই কথাবিলাকে আগন্তুক দিনত আমাৰ ইয়াত যিখিনি কথা আছে, আমাৰ ভক্তিভাৱেৰে এই গোটেই ব্যৱস্থাটো হৈছে। আৰু এটা কথা ক'ব খুজিছোঁ, এইবাৰ এইখনেই হ'ব অসমত শেষ তেখেতৰ দ্বিতীয় কাৰ্যকালৰ শেষ তৃতীয় কাৰ্যকালৰ হ'লেতো বেলেগ হ'ব। আৰু সেইটো ফালৰ পৰা ৰাজনৈতিকভাৱে যদি কথাটো নক'লে বেয়া হ'ব, কাৰণ তেওঁ এজন ৰাজনৈতিক ব্যক্তি। এইবাৰ নৰেন্দ্ৰ মোদীয়ে 400 পাৰ কৰিব, 370 লৈ পেলাই যি প্ৰতিজ্ঞাপন, যোৰহাট সমষ্টিয়েও তাক প্ৰতিফলিত কৰি দেখুৱাব। মানে প্ৰশান্ত ফুকনৰ মতে 400+। আৰু যোৰহাট সমষ্টিত মই তপন গগৈ 360,000তকৈ অধিক ভোটত জয়লাভ কৰিব। 3 লাখ হ'ব। 3,60,000তকৈ অধিক ভোটত যোৰহাট সমষ্টিত তপন গগৈ জয়লাভ কৰিব। নহয়, চাওক, এই গোটেই কথাটো হ'ল আমি লেখি শুনি দেখি আমি গৈ যিখিনি গম পাইছোঁ, এই গোটেই কথাখিনি গ্ৰাউণ্ড ৰিয়েলিটিটো আমি কি আছোঁ, আমি পৃষ্ঠা প্ৰমুখ কৰিছোঁ। অকল পৃষ্ঠা প্ৰমুখেই নহয়, পৃষ্ঠা প্ৰমুখক পৃষ্ঠা কমিটি কৰিছোঁ। 60জন ভোটাৰৰ মাজত আমাৰ 4জন কৰ্মকৰ্তাই আমাৰ ক্ৰিয়া কৰি আছে। এই কথাবিলাকৰ পৰা আমি বহুত কথা গম পাইছোঁ। তাৰ ফালৰ পৰা আমি এটা ছাৰ্ভে কৰি 3,60,000ৰ কথা আজি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমি 3,60,000তকৈ অধিক ভোটত জয়লাভ কৰিম। ডিব্ৰুগড়ত 3,50,000 ভোটত আমি জয়লাভ কৰিম। 3,50,000। গৌৰৱ গগৈ বুলি কথা নাই। এতিয়া অষ্ট্ৰেলিয়াই যেতিয়া ক্ৰিকেট খেলিবলৈ যায়, অষ্ট্ৰেলিয়াৰ এগেইনষ্টত ইণ্ডিয়াই খেলিব নে কেনিয়াই খেলিব, সেই কথাটো অষ্ট্ৰেলিয়াই চাই জানো? বা ভাৰতবৰ্ষই যেতিয়া ৱৰ্ল্ড কাপ খেলে, এগেইনষ্টত কোনে খেলিব সেইটো নাচায়। আমি কোনে খেলিব আমি সেইটো চোৱা নাই। আমি কি কৰিছোঁ, আমি ৰাইজৰ ওচৰলৈ কেনেকৈ গৈছোঁ, ৰাইজক আমি কি ক'ম, ৰাইজৰ ওচৰলৈ যোৱাৰ আগতে মূৰ তুলি কথা কৈছোঁ নে মূৰ দুৱাই কথা কৈছোঁ, নে অহাবাৰকৈ কৰিম, নে এইবাৰ কৰিলোঁ, কৰি পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই দুটা কথাৰে মেইন ক্ৰিয়া কৰে। আৰু সেই দুটা কথাৰে মই আপোনাক কৈছোঁ, এখন পৃষ্ঠাত আমাৰ 4জন কৰ্মকৰ্তাৰে তেওঁলোকে নিজৰ ববীয়াকৈ কাম কৰি আছে। পৃষ্ঠা প্ৰমুখ প্লাছ 3জন মেম্বাৰ
এই মেম্বাৰকেইজনে কাম কৰিছে। সেইকাৰণে আপোনালোকক ফেক্টছ এণ্ড ফিগাৰ দি আপোনালোকক ক'ব খুজিছোঁ 3,60,000 যোৰহাটত, 3,50,000 ডিব্ৰুগড়ত আমি ভাৰতীয় জনতা পাৰ্টিৰ সদস্য জয়লাভ কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেয়া আছিল প্ৰশান্ত ফুকন আৰু ধৰ্মেশ্বৰ কুমাৰ ডাঙৰী আছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ আৰু কিছু মুহূৰ্তৰ পিছত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু অসমীয়াৰ সৌৰ্য বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনক আজি বিশেষভাৱে বিশ্বৰ বুকুত চিনাকি কৰি দিয়াৰ এক বিশেষ প্ৰয়াস। গতিকে কেনেধৰণে আপোনালোক আশাবাদী, কি ক'ব বিচাৰে? হয়, 1671 চনত যিজন বীৰ পুৰুষে অকল অসমেই নহয় সমগ্ৰ দক্ষিণ পূব এছিয়াক ৰক্ষা কৰিলে, সেইজন বীৰ পুৰুষৰ আজি প্ৰতিমূৰ্তি উন্মোচন হ'ব আমাৰ অতি গৌৰৱৰ বিষয়, অসমৰ কাৰণে গৌৰৱৰ বিষয়। সমগ্ৰ বিশ্বত আজি তেখেতৰ নিচিনা এজন লাচিত বৰফুকনৰ নিচিনা বীৰ পুৰুষৰ আজি পৰিচিত হ'ব। গতিকে আজি তেওঁৰ প্ৰতিমূৰ্তি আজি 150 ফুট উচ্চতা এটা প্ৰতিমূৰ্তি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি উন্মোচন কৰিব। লগতে আজি যোৰহাট লোকসভা সমষ্টি আমাৰ অন্তৰ্গত এই মেলেং-মেটেঙৰ পথাৰত আজি যিখন বিশাল জনসভা আজি হ'ব, তাত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি সমগ্ৰ জনসাধাৰণক সম্বোধন কৰিব যে অসমৰ এটা সৌৰ্য বীৰ্য প্ৰতীক হিচাপে যিজন বীৰ পুৰুষ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন হ'ব আৰু আজি এই লোকসভা নিৰ্বাচনো এটা মাইল খুঁটি হিচাপে পৰিগণিত হ'ব। আৰু কিছু মুহূৰ্তৰ পিছতে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু আমি দেখুৱাইছোঁ যে যিসমূহ সাংস্কৃতিক দলে তেখেতক আদৰণি জনাব, সেই সাংস্কৃতিক দলসমূহ ইয়াত আহি যিহেতু উপস্থিত হৈছেহি আৰু তেওঁলোকে যিহেতু আদৰণি জনাব প্ৰধানমন্ত্ৰীগৰাকীক। আৰু এই মুহূৰ্তত আপোনালোক ক'ৰ পৰা আহিছে? ডিব্ৰুগড়। ইয়াত কিবা অনুষ্ঠান কৰিব নেকি আপোনালোকে? নকৰোঁ আমি। আপোনালোকে নকৰে? হয়, তেওঁলোকে কিন্তু জাতীয় সাজপাৰ পিন্ধি ডিব্ৰুগড়ৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীক চাবৰ বাবে বা এই জনসভাত অংশগ্ৰহণ কৰিবৰ বাবে ইয়াত আহি উপস্থিত হৈছেহি। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো এবাৰ দেখুৱাইছোঁ যে যথেষ্ট কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এই যিখন পথাৰ, সেই পথাৰখনত জনসভাত যিহেতু প্ৰধানমন্ত্ৰীগৰাকী আহি জনসভাত ৰাইজক সম্বোধন জনাবহি আৰু সেইবাবেই কটকটীয়া নিৰাপত্তা ব্যৱস্থা। আৰু এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাইছোঁ যে লাখপতি বাইদেউসকল এনেধৰণে আহিছে। ইয়াৰ পূৰ্বেও আমি দেখুৱাইছিলোঁ যথেষ্ট তেওঁলোকে উৎসাহ উদ্দীপনাৰে আহিছে। আপোনালোক ক'ৰ পৰা আহিছে? আমি ধেমাজিৰ পৰা আহিছোঁ। হয়। কিমান আহিছে আপোনালোক? আমি 32 গৰাকী আহিছোঁ। আমাৰ গাড়ীখনত 32 গৰাকী আহিছোঁ। মুঠতে 170 মান আছে। আমাৰ 170 গৰাকী আহিছোঁ। হয়, 70 গৰাকী আহিছোঁ। এই মুহূৰ্তত ধেমাজিৰ পৰা তেওঁলোকে আহি ইয়াত উপস্থিত হৈছেহি আৰু বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ হাজাৰ লাখপতি বাইদেউ যিসকলে কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ স্কিম আছিলে, কেন্দ্ৰীয় চৰকাৰৰ যিসমূহ সেই স্কিমসমূহ তেওঁলোকে লাভ কৰিছিল আৰু আজি পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে তেওঁলোকে কথা পাতিবলৈ এটা সুবৰ্ণ সুযোগ লাভ কৰিব। এবাৰ ফটো সাংবাদিক কিশোৰে পৰিৱেশটো দেখুৱাব যে দূৰৰ পৰা কেৱল আমি দেখুৱাইছোঁ যে কেৱল গুলপীয়া, যিসকলে গুলপীয়া সাজপাৰ পিন্ধি বা গুলপীয়া টুপি পিন্ধি ইয়াত আহিছে, আপুনি দূৰৰ পৰা সেই পৰিৱেশটো আমি কিশোৰে দেখুৱাই যাব। কেৱল গুলপীয়া, চাৰিওফালে গুলপীয়া, কাৰণ এতিয়ালৈকে সেইসকল লাখপতি বাইদেউ যাক নাম দিয়া হৈছে তেওঁলোক ইয়াত আহি উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্ত বাকী আৰু কিছু মুহূৰ্তৰ পিছতে ইয়াত প্ৰধানমন্ত্ৰীগৰাকী আহি উপস্থিত হ'বহি আৰু তাৰপিছতেই তেখেতে তেওঁৰ যি ভাষণ, সেই ভাষণ তেওঁ জনসভাত তেওঁ ভাষণ প্ৰদান কৰিব আৰু সেই ভাষণত কি কি থাকিব, সেই ভাষণত উজনি অসমে কি কি পাব, নিশ্চিতভাৱে 18,000 কোটি টকাৰ যিসমূহ প্ৰকল্প, সেই প্ৰকল্প উদ্বোধনৰ লগতে আন কি প্ৰকল্প লাভ কৰিব, কি নতুন খা খবৰ উজনি অসমে লাভ কৰিব, সেয়া তাৰ বাবে সকলোৱে অপেক্ষা কৰি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।